কৃষ্ণগুৰু উপদেশ লেছাৰি। শুনা শুনা যত সৰ্বজন, মহাসাৰ তত্ত্ব এহি মান। সংসাৰ সাগৰ জানা মহা দুখ মই, ইষব সাগৰ হৈবে পাৰ, অন্য গতি জানা নাহি আৰ। মহাহৰি কৃষ্ণ গুৰুৰ পদ বিনাই, একাদশ স্কন্ধে আকে কয়, ভক্তি বিনে জানা গতি নাই। উদ্ধৱ বিদুৰ মৈত্ৰেয় তাৰ প্ৰমাণ, দেখা ভকতিক বিদ্যমান, ছয় ভক্ত মধ্যে পাৱে স্থান। তভু কেনে ভাই নভজিবা নাৰায়ণ, এবে যদি ভাই হেলা কৰা, মৃত্যু বেলাক কোনে নাম স্মৰা। তেবে কিবা হেতু চাহা প্ৰভু নাৰায়ণ, সময় থাকন্তে গুণি চোৱা, গ্ৰাম্য কথাই ভ্ৰম কিয় হোৱা। প্ৰাণৰ আপোন ভজা গুৰু নাৰায়ণ, আসন্তে আহিলা একেশ্বৰে, যাৱন্তেও যাইবা একেশ্বৰে। গুৰু ৰূপী হৰি মাত্ৰ গুৰি বঠা ধৰে, মধ্যে যত পাইলা স্বপ্ন সম, তাক লাগি নকৰিবা ভ্ৰম। গুৰুৰ চৰণে শৰণ লৈও সত্তৰে, গুৰু হুন্ত মহা কৃপাময়ী, নিজ চৰণত নিষ্ঠে দিয়ে ঠাই। গুৰু হুন্ত মহা কৃপাময়ী, নিজ চৰণত নিষ্ঠে দিয়ে ঠাই। ভকতৰ সম প্ৰিয় আৰ কোনো নাই, ভকতৰ হৰি ছদ্ম জগতৰ হৰি ছদ্ম কৰি, আছে কৃষ্ণ গুৰু ৰূপ ধৰি। সত্তৰে শৰণ লৈও হেলা নোযোৱাই, তৰিবা সংসাৰ মহাসুখে, আৰু বাট চোৱা কিবা হে। এহেন্তে জানিবা সবাহাৰে নিজ গুৰু, কায় বাক্য মন স্থিৰ কৰি, গুৰুৰ চৰণ সাৰ কৰি। ঊৰ্ধ্ব কৰি বোলা জয় জয় কৃষ্ণ গুৰু, জয় কৃষ্ণৰ জয় কৃষ্ণৰ জয় কৃষ্ণৰ। তৰিবা সংসাৰ মহাসুখে, আৰু বাট চোৱা কিবা হে। এহেন্তে জানিবা সবাহাৰে নিজ গুৰু, কাই বাক্য মন স্থিৰ কৰি, গুৰুৰ চৰণ সাৰ কৰি। ঊৰ্ধ্ব কৰি বোলা জয় জয় কৃষ্ণ গুৰু, জয় কৃষ্ণৰ জয় কৃষ্ণৰ জয় কৃষ্ণৰ। পৰম মোৰ বন্ধু বান্ধৱ ভক্তসকল, এই উপদেশটো আপোনালোকক নুবুজালেও হ'ব। এই উপদেশটো যদি আপোনালোকে
তিনিবাৰ ৰিপিট কৰি শুনে, সকলো কথা অন্তকৰণেৰে শুনিলে ঈশ্বৰে ইয়াত কি লিপিবদ্ধ কৰি দিছে বুজি পাব। আজি আমি কৃষ্ণ নাই, হ'লেও কৃষ্ণত শৰণ লৈ আছোঁ, নহয়নে? ঠিক তেনেকৈ কৃষ্ণগুৰু প্ৰভুৱেও আহি এই নৰ সমাজক উদ্ধাৰ কৰিম বুলি আহি কৃষ্ণগুৰু নাম বিতৰণ কৰি থৈ গ'ল। এই কৃষ্ণগুৰু নাম এনেকৈয়ে চলি থাকিব, কাৰণ এয়া হৈছে প্ৰভুৰ আন এটা পূৰ্ণ অৱতাৰ। এই অৱতাৰত আমি যিমানখিনি ভকতে পাইছোঁ, আপোনালোকেও পাব, যদিহে এবাৰ বিশ্বাস কৰি কৃষ্ণগুৰু নামত শৰণ লয়। এই কৃষ্ণগুৰু নামে আপোনাৰ সকলো নিমিষতে পাপ তাপ নাশ কৰি একেবাৰে সুন্দৰ এটি পবিত্ৰ মন দিয়ে, যাৰ পৰা এই কৃষ্ণগুৰু ভকতে ভাবিবলৈ বাধ্য হয় যে হয়, এয়াই প্ৰভুৰ শেষৰ অৱতাৰ, কল্কি অৱতাৰ। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু।